হৈছে বাণিজ্যৰ পৰিৱেশ ভূ ৰাজনৈতিক পৰিস্থিতিৰ সমান্তৰালকৈ বিশেষভাৱে দক্ষিণ এছিয়া আৰু দক্ষিণ পূব এছিয়াৰ বাণিজ্যিক যেটো এটা পৰিৱেশ আছিল সেই বাণিজ্যিক পৰিৱেশত এটা বৃহৎ পৰিৱৰ্তন আহিছে পেহেলগাম কাণ্ডৰ পাছত যিসকলে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে ভাৰতৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কুঅভিসন্ধিত লিপ্ত হৈছে ভাৰতৰ বিৰুদ্ধে চীনক উচতাইছে পেহেলগাম কাণ্ডৰ পিছত পাকিস্তানক সমৰ্থন কৰি ভাৰতক বিপদত পেলোৱাৰ চেষ্টা কৰিছে দক্ষিণ পূব এছিয়া বা দক্ষিণ এছিয়াৰ যিসমূহ দেশে সেই দেশসমূহৰ বিৰুদ্ধে ভাৰতে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ভাৰতে কঠোৰ শিক্ষা দিছে আৰম্ভ কৰিছে বাণিজ্য যুদ্ধ বাণিজ্য নীতিত সংশোধন ঘটাই ভাৰতে কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আৰু তাৰ ভিতৰত অন্যতম হৈছে বাংলাদেশৰে বাণিজ্যৰ দুৱাৰ বন্ধ কৰি দিয়াটো ভাৰতৰ এক বৃহৎ কূটনৈতিক পদক্ষেপ তথা এক বাণিজ্য যুদ্ধ আৰু একে সময়তে আফগানিস্তানৰ বাবে ভাৰতৰ প্ৰৱেশ দ্বাৰ পুনৰ খুলি দিলে ভাৰতে বাণিজ্যৰ দুৱাৰ আফগানিস্তানৰ বাবে খোল খালে আৰু একে সময়তে বাণিজ্যৰ দুৱাৰ বাংলাদেশৰ বাবে ভাৰতে বন্ধ কৰিলে মুখ্য আঘাত বাংলাদেশৰ বাণিজ্য বাংলাদেশৰ অৰ্থনীতিত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ পেহেলগাম কাণ্ড 22 এপ্ৰিলৰ পেহেলগাম কাণ্ডৰ পাছতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতি ভাৰতৰ স্পষ্ট বাৰ্তা পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ পদক্ষেপ কূটনৈতিক পদক্ষেপ আৰু তেনে সময়তে ভাৰতক অস্থিৰ কৰাৰ কুঅভিসন্ধিত লিপ্ত বাংলাদেশ যি বাংলাদেশ মোহাম্মদ ইউনুস নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰখনে ভাৰতক অস্থিৰ কৰিবৰ বাবে চীনক প্ৰৰোচিত কৰি আহিছে পাকিস্তানক সমৰ্থন জনাই আহিছে পাকিস্তানৰ সৈতে হাত মিলোৱাৰ চেষ্টা চলাই আহিছে আৰু সেই মোহাম্মদ ইউনুস নেতৃত্বাধীন চৰকাৰখনে ভাৰত বিৰোধী যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সাগৰৰ সৈতে প্ৰত্যক্ষ সংযোগ নাই আৰু সাগৰৰ অভিভাৱক বাংলাদেশ আৰু সেইবাবে উত্তৰ পূৰ্বাঞ্চল দখল কৰি বাংলাদেশৰ সৈতে বাণিজ্য সম্প্ৰসাৰণ কৰিবলৈ মোহাম্মদ ইউনুছে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙক যি ধৰণৰ উচতনি যোগাইছিল আৰু তাতেই ভাৰত কঠোৰ হৈছে ভাৰত যথেষ্ট কঠোৰ হৈছে আৰু একে সময়তে আফগানিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্ক এক মধুৰ সম্পৰ্ক এই মুহূৰ্তত গঢ় লৈ উঠিছে পেহেলগাম কাণ্ডক কেন্দ্ৰ কৰি যি সময়ত আফগানিস্তানে পেহেলগাম কাণ্ডৰ পাছত পাকিস্তানক কঠোৰ ভাষাৰে সমালোচনা কৰিছে পেহেলগাম কাণ্ডত ভাৰতে লোৱা প্ৰতিটো ষ্টেপত প্ৰতিটো পদক্ষেপক সমৰ্থন জনাইছে তালিবান শাসকে আৰু তাৰ পিছত হেউটিয়াকৈ ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু আফগানিস্তানৰ বিদেশ মন্ত্ৰী আমিৰ খানৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপ আৰু দুই দেশৰ বিদেশ মন্ত্ৰীৰ মাজত ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক বাণিজ্য ব্যৱসায় কেনেদৰে বৃদ্ধি কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰা হৈছিল কাৰণ বছৰি $1 বিলিয়ন ব্যৱসায় হয় ভাৰত আৰু আফগানিস্তানৰ মাজত পেহেলগাম কাণ্ডৰ পাছত ভাৰত পাকিস্তানৰ মাজৰ যি কূটনৈতিক পদক্ষেপ আছিল ৱাঘা আত্তাৰী সীমান্ত ভাৰতে বন্ধ কৰি দিছিল আৰু ৱাঘা আত্তাৰী সীমান্তৰে ব্যৱসায় বাণিজ্যৰ সকলো পথ ৰুদ্ধ হৈ পৰিছিল আৰু বিদেশ মন্ত্ৰালয়ৰ এক নিৰ্দেশনা মৰ্মে শেহতীয়াকৈ ৱাঘা আত্তাৰী সীমান্ত আফগানিস্তানৰ বাবে খুলি দিয়া হৈছে আৰু ইয়ে পাকিস্তানৰ বাবে এক মূৰৰ কামৰণিৰ পৰিণত হৈছে পাকিস্তানৰ বাবে মূৰৰ কামৰণিৰ সৃষ্টি কৰিছে ভাৰত আফগানিস্তানৰ মাজৰ এই সম্পৰ্কই দুই দেশৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু আমিৰ খানৰ বাৰ্তালাপত কেনেদৰে ভাৰত আৰু আফগানিস্তানৰ মাজৰ সম্পৰ্ক বৃদ্ধি কৰিব পৰা যায় সেই সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰা হৈছিল বিশেষকৈ আফগানিস্তানী নাগৰিকৰ ভাৰতত আহিব পৰা সুবিধা বা অত্যাধিক ভিসা প্ৰদান কৰা সমান্তৰালকৈ আফগানিস্তানৰ যিসকল বন্দী আছে সেই সকলক মুকলি কৰি দিয়া বিভিন্ন বিষয়ত আলোচনা কৰা হৈছিল আৰু বিশেষকৈ ব্যৱসায় বাণিজ্য বন্ধ হৈ পৰাত আফগানিস্তানৰ অৰ্থনীতি প্ৰভাৱিত হৈ পৰিছিল কাৰণ আফগানিস্তানৰ পৰা বৃহৎ হাৰত ড্ৰাই ফ্ৰুটছ আপেলকে ধৰি বিভিন্ন সামগ্ৰী আফগানিস্তানে ভাৰতলৈ ৰপ্তানি কৰে কিন্তু পেহেলগাম কাণ্ডৰ পৰিপ্ৰেক্ষিতত সেই ব্যৱসায় স্থবিৰ হৈ পৰিছিল আফগানিস্তানৰ আৰু যাৰ বাবে আফগানিস্তানৰ অৰ্থনীতিটো কিছু প্ৰভাৱিত হোৱা পৰিলক্ষিত হৈছিল আৰু শেহতীয়াকৈ আফগানিস্তানৰ বাবে সেই বন্ধ হৈ থকা দুৱাৰ বাণিজ্যৰ দুৱাৰ প্ৰৱেশ দুৱাৰ খুলি দিয়া হৈছে
160খনকৈ ট্ৰাক ৱাঘা আটাৰী সীমান্ত খুলি দিয়াৰ লগে লগে 160খনকৈ ট্ৰাক আফগানিস্তানৰ পৰা সামগ্ৰী কঢ়িয়াই অনা 160খনকৈ ট্ৰাক ভাৰতত ইতিমধ্যে প্ৰৱেশ কৰাৰ তথ্য প্ৰকাশ কৰা হৈছে ভাৰতে প্ৰতিটো ক্ষেত্ৰতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যি দেশে ভাৰতৰ বিৰুদ্ধে এইবাৰ পাকিস্তানক সহায় কৰিছে বা চীনক সহায় কৰিছে হিয়া লাগিলে বাংলাদেশৰ ক্ষেত্ৰতে হওক আৰু হেউটিয়াকৈ তুৰস্ক আজাৰবাইজানৰ ক্ষেত্ৰতে হওক ভাৰতে যি কঠোৰ স্থিতি গ্ৰহণ কৰিছে তুৰস্কৰ সৈতে সকলো বাণিজ্যিক শৈক্ষিক সকলো লেনদেন সম্পূৰ্ণৰূপে বন্ধ কৰি তুৰস্কক এখিকনি দিছে ভাৰতে তুৰস্কৰ যিসমূহ বাণিজ্যিক আৰু শৈক্ষিক কানেকশ্যন আছিল ভাৰতৰ সৈতে সকলো সম্পূৰ্ণৰূপে বন্ধ কৰি পেলোৱা হৈছে আজাৰবাইজান তুৰস্কৰ সৈতে সম্পৰ্ক সম্পূৰ্ণৰূপে ভাৰতে সেট কৰিছে আৰু তাৰ পিছত এবাৰ বাংলাদেশৰ লগত যিখিনি বাণিজ্যিক সম্পৰ্ক চলি আহিছিল স্থলপথেদি সমুদ্ৰ পথেদি সকলোখিনি এই মুহূৰ্তত বন্ধ কৰাৰ কঠোৰ পদক্ষেপ ভাৰতে গ্ৰহণ কৰিছে হেউটিয়াকৈ বস্ত্ৰ আৰু খাদ্য সামগ্ৰী বহুকেইবিধ পণ্য সামগ্ৰীৰ আমদানিত ভাৰতে নিষেধাজ্ঞা আৰোপ কৰিছে উল্লেখযোগ্য যে স্থলবন্দৰেদি বাংলাদেশৰ প্ৰায় ৯৯% ৰপ্তানি কৰি আহিছে ভাৰতলৈ ৯৯% ৰপ্তানি ভাৰতলৈ ৰপ্তানি কৰি আহিছে বাংলাদেশে গতিকে তাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে বাংলাদেশে যাৰ বাবে বাংলাদেশৰ ব্যৱসায়িক মহলত তুলপা লাগিছে বাংলাদেশৰ অৰ্থনীতি তছনছ হৈ পৰিব ভাৰতৰ এই কঠোৰ পদক্ষেপত ভাৰতে বাংলাদেশৰ পৰা স্থলভাগেদি আমদানি কৰা সকলো সামগ্ৰীতে নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ এই কঠোৰ সিদ্ধান্তত বাংলাদেশত হাহাকাৰ আৰু সমান্তৰালকৈ হতাশাই সানি ধৰিছে হতাশাৰ কলিয়া ডাৱৰে সানি ধৰিছে বাংলাদেশৰ ব্যৱসায় বাণিজ্যত বাংলাদেশত প্ৰস্তুত কৰা ৰেডিমেড গাৰ্মেণ্টছ ৰেডিমেড সামগ্ৰীৰ পৰা আৰম্ভ কৰি প্ৰসেসড ফুডছ পেকেজিং ফুড সকলো এই মুহূৰ্তত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৰপ্তানিত ভাৰতে নিষেধাজ্ঞা আৰোপ কৰিছে যাৰ ফলত বাংলাদেশত প্ৰস্তুত কৰা সামগ্ৰী বাংলাদেশে ভাৰতলৈ এই মুহূৰ্তত ৰপ্তানি কৰিব পৰা নাই বাংলাদেশৰ পৰা বিগত দুদিন ধৰি ভাৰতে এখনো সামগ্ৰী পৰিবাহী বাহন ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নাই কেৱল মাত্ৰ নেভা সেভা আৰু কলকাতাৰ সমুদ্ৰ বন্দৰেদি বাংলাদেশত প্ৰস্তুত কৰা পোছাক ভাৰতলৈ ৰপ্তানি হৈ আছে এই দুটা প্ৰৱেশ পথ অৱশ্যে ভাৰতে বন্ধ কৰা নাই একেদৰে অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰাম পশ্চিমবংগৰ সাংগ্ৰাবান্ধা আৰু ফুলবাৰী শুল্ক গেটেদি ফল মূল পণ্য সামগ্ৰী প্লাষ্টিকৰ সামগ্ৰী কাঠৰ আসবাব পত্ৰ আহিবলৈ দিয়া হোৱা নাই ভাৰতলৈ এইকেইটা গেটত সম্পূৰ্ণ কঠোৰ স্থিতি ভাৰতে গ্ৰহণ কৰিছে স্থলভাগেৰে বাংলাদেশৰ মাছ এলপিজি গেছ আৰু ভগ্নশীল অনাৰ ক্ষেত্ৰত অৱশ্যে ভাৰতে এতিয়াও নিষেধাজ্ঞা আৰোপ কৰা নাই এইকেইবিধ সামগ্ৰীৰ ৰপ্তানি এতিয়াও চলি আছে বিপৰীতে কলকাতা আৰু মহাৰাষ্ট্ৰৰ নেভা সেভা বন্দৰেদি সামগ্ৰী ৰপ্তানি কৰিলে পূৰ্বতকৈ বাংলাদেশৰ পৰিবহণ ব্যয় অত্যধিক হ'ব অতি বেছি হ'ব যথেষ্ট বেছি হ'ব পৰিবহণ ব্যয় যথেষ্ট পৰিমাণত বৃদ্ধি পাব আৰু যিয়ে বাংলাদেশৰ অৰ্থনীতিত মুখ্যম আঘাত হানিব আৰু ভাৰতৰ এই সিদ্ধান্তৰ বাবে এতিয়া বাংলাদেশৰ বহুকেইটা বস্ত্ৰ উদ্যোগ আৰু অন্যান্য উদ্যোগ এতিয়া বিপদত পৰিছে এনে ধৰণৰ এক কঠোৰ পদক্ষেপ এই মুহূৰ্তত ভাৰতে গ্ৰহণ কৰিছে বাংলাদেশৰ বিৰুদ্ধে আৰু সমান্তৰালকৈ আমি আফগানিস্তানৰ সৈতে সুসম্পৰ্কৰ কথা উল্লেখ কৰিছো যিয়ে নেকি পাকিস্তানৰ বাবে এক মূৰৰ কামৰণিত পৰিণত কৰিছে ভাৰত আৰু আফগানিস্তানৰ এই বৰ্ধিত সুসম্পৰ্কই তালিবানৰ সৈতে বাণিজ্যিক সম্পৰ্কৰ জৰিয়তে ভাৰতে যেন পাকিস্তানক আন এক আঘাত হানিবলৈ সক্ষম হৈছে কাৰণ পাকিস্তানে তালিবানক বদনাম কৰাৰ চেষ্টা চলাইছিল পেহেলগাম কাণ্ডৰ আৰু তালিবানৰ হাত থকাৰ কথা অপপ্ৰচাৰ চলাই সমগ্ৰ বিষয়টো বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছিল আৰু তাতেই তালিবান শাসক ক্ষুব্ধ হৈ পৰে পাকিস্তানৰ বিৰুদ্ধে পাকিস্তানৰ মুখ বন্ধ কৰি দিয়ে আফগানিস্তানৰ তালিবান শাসকে আৰু তাৰ পিছত পেহেলগাম কাণ্ডক সম্পূৰ্ণৰূপে পাকিস্তানক দোষাৰোপ কৰি সম্পূৰ্ণৰূপে পাকিস্তানৰ সৈতে সম্পৰ্ক এক প্ৰকাৰ বিঘ্নিত কৰি তোলে আফগানিস্তানে আৰু তাৰ বিপৰীতে ভাৰতৰ সৈতে এই সুসম্পৰ্ক গঢ়ি উঠাত পাকিস্তানৰ এতিয়া আন এক নতুন মূৰৰ কামৰণি সৃষ্টি হোৱা পৰিলক্ষিত হৈছে বাংলাদেশৰ প্ৰসংগত যদি আমি কওঁ 2020 চনৰ পৰা বাংলাদেশক ভাৰতে ট্ৰান্সশিপমেণ্টশিপৰ সুবিধা প্ৰদান কৰিছে আৰু ট্ৰান্সশিপমেণ্টৰ সুবিধাৰ দ্বাৰা বাংলাদেশে ভাৰতীয় বন্দৰ আৰু দিল্লী বিমানবন্দৰৰ জৰিয়তে মধ্যপ্ৰাচ্য আৰু ইউৰোপলৈ সামগ্ৰী
প্ৰেৰণ কৰাৰ এক সুন্দৰ বাট লাভ কৰিছিল ভাৰতৰ জৰিয়তে বাংলাদেশে আৰু এতিয়া বাংলাদেশে নিজৰ ভৰিৰ কোঠা নিজৰ ভৰিত মাৰি এতিয়া বাংলাদেশৰ অৰ্থনীতিত বাংলাদেশে এতিয়া তাৰ দুৰ্ভোগ ভুগিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে 2023 চনত ভাৰত আৰু বাংলাদেশৰ মাজত 1.11 লাখ কোটি টকাৰ বাণিজ্য হৈছিল 2023 চনত ভাৰতে 94,000 কোটি টকা ৰপ্তানি কৰিছিল বাংলাদেশলৈ আৰু বাংলাদেশৰ পৰা 17,000 কোটি টকাৰ আমদানি কৰিছিল ভাৰতে গতিকে এক সুসম্পৰ্ক বাণিজ্যিক দিশত এক সুসম্পৰ্ক থকা ভাৰত বাংলাদেশ শেহতীয়াকৈ অতি তিক্ততাপূৰ্ণ হৈ পৰিছে সংঘাত ভাৰত আৰু বাংলাদেশৰ মাজৰ ফাট দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে মোহাম্মদ ইউনিছ নেতৃত্বাধীন চৰকাৰখনৰ নীতিৰ বাবে তাৰ পৰিণাম এতিয়া বাংলাদেশৰ ব্যৱসায় বাণিজ্যত পৰা পৰিলক্ষিত হৈছে ব্যৱসায়ীসকলে তাৰ পৰিণাম ভোগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বিশেষকৈ আমি যি কথা উল্লেখ কৰিছো ভাৰতে বিশেষ সুবিধা ট্ৰান্সশিপমেন্টৰ সুবিধা প্ৰদান কৰিছিল বাংলাদেশক তৃতীয় দেশলৈকো বাংলাদেশৰ ৰপ্তানিকৃত সামগ্ৰী সৰবৰাহৰ সুবিধা লাভ কৰিছিল এই ট্ৰান্সশিপমেন্টৰ জৰিয়তে কিন্তু সুবুৰীয়া নেপাল আৰু ভুটানলৈ বাংলাদেশৰ পৰা সামগ্ৰী ৰপ্তানিত অৱশ্যে এতিয়াও কোনো বাধা নাথাকিব বুলি ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ বৈদেশিক বাণিজ্যৰ যি নীতি নিৰ্দেশনা তাত স্পষ্টকৈ উল্লেখ কৰা হৈছে আৰু 2020 চনৰ পৰা বাংলাদেশক দিয়া ট্ৰান্সশিপমেন্টৰ সুবিধা ভাৰতে প্ৰত্যাহাৰ কৰিছিল শেহতীয়াকৈ 9 এপ্ৰিলত ভাৰতে সেই সুবিধা প্ৰত্যাহাৰ কৰিছিল সেয়া আছিল বাংলাদেশৰ বাবে এক মুখ্যম আঘাত যোৱা 9 এপ্ৰিলত 2020 চনৰ পৰা প্ৰৱৰ্তন কৰি থকা এই সুবিধা যোৱা 9 এপ্ৰিলত ভাৰতে প্ৰত্যাহাৰ কৰিছিল কাৰণ বাংলাদেশে ভাৰত বিৰোধী কেতবোৰ স্থিতি গ্ৰহণ কৰিছিল বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল দখল কৰিবলৈ চীনক উচতনি দিয়া কেতবোৰ কাৰণত ভাৰতৰ ৰোষত পৰিছে বাংলাদেশ একেদৰে পাকিস্তানৰ সৈতে হাত মিলাই পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনসমূহক এতিয়া বৰপাৰি দি বাংলাদেশে ভাৰত অস্থিৰ কৰা যি কুঅভিসন্ধিত লিপ্ত হৈছে তাৰ পৰিণাম এতিয়া পদে পদে খোজে লাভ কৰিবলগীয়া হৈছে বাংলাদেশে মুঠৰ ওপৰত ভাৰতৰ এটাৰ পিছত আনটো কূটনৈতিক পদক্ষেপ এটাৰ পিছত আনটো এই ধৰণৰ পদক্ষেপ এই মুহূৰ্তত ভাৰতৰ সামৰিক শক্তিয়ে পাকিস্তানক দেখুৱাই দিছে ভাৰতৰ সৈতে ফেৰ মাৰিব পৰা তিলমানো ক্ষমতা নাই পাকিস্তানৰ সেই কথা ইতিমধ্যেই ভাৰতে দেখুৱাই দিছে আৰু তাৰ মাজতে এতিয়া ভাৰতৰ বিৰুদ্ধাচৰণ কৰা পেহেলগাম কাণ্ডৰ পিছত ভাৰতৰ বিৰুদ্ধাচৰণ কৰা প্ৰত্যেকখন দেশৰ বিৰুদ্ধে ভাৰতে এনে পদক্ষেপ গ্ৰহণ কৰিছে তুৰস্ক আৰু আজাৰবাইজানৰ সৈতে শৈক্ষিক বাণিজ্যিক সকলো সম্পৰ্ক সেট কৰাৰ পাছত এবাৰ বাংলাদেশৰ বাণিজ্যৰ দুৱাৰ বন্ধ কৰি তালিবানৰ শাসনাধিষ্ঠিত আফগানিস্তানক এতিয়া এই বাণিজ্যৰ বাট মুকলি কৰি পাকিস্তানকো আন এক কূটনৈতিক আঘাত হানিলে ভাৰতে এই বিষয়টোত কিভাৱে প্ৰিয় দৰ্শক জনাব পাৰে আপোনাৰো মতামত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ